চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে ডাঙৰ খবৰ। পূৰ্বে চৰকাৰী ঘৰ নোপোৱা লোকসকলে কৰিব পাৰিব আবেদন। অফলাইন আৰু অনলাইন দুয়োটা পদ্ধতিৰে কৰিব পাৰিব আবেদন। ইতিমধ্যে 31 ডিচেম্বৰলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে। 31 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন। কিন্তু ক'ত কৰিব আবেদন জনাই যাম সবিশেষ। হয়, পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা লোকে লাভ কৰিব চৰকাৰী ঘৰ। 1,30,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ। ইতিমধ্যে 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে কৰিব পাৰিব আবেদন। এই মুহূৰ্তত দুটাকৈ ৱেবছাইট মুকলি কৰা হৈছে আবেদনৰ বাবে। আপুনিও যদি আবেদন কৰিব বিচাৰে তেনেহ'লে মনত ৰাখক এই দুটা ৱেবছাইট দুটা হৈছে pmaymis.gov.in অথবা pmay.nic.in। এই দুটা ৱেবছাইটত কৰিব পাৰিব আবেদন। লগতে মুকলি কৰা হৈছে দুটাকৈ টোল ফ্ৰী নম্বৰ দুটা হৈছে 1800116163 আৰু আনটো হৈছে 1800113377। সমস্যাৰ সন্মুখীন হ'লে যোগাযোগ কৰিব পাৰিব এই দুটা নম্বৰত। এইবাৰ চৰকাৰী পকী ঘৰ পাবলৈ হ'লে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? চৰকাৰী পকী ঘৰ পাবলৈ হ'লে আপোনাৰ থাকিব লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণপত্ৰ আৰু আয়ৰ প্ৰমাণপত্ৰ থাকিব লাগিব। ঘৰত চৰকাৰী চাকৰিয়াল থাকিব নোৱাৰিব। হিতাধিকাৰী বেংক একাউণ্ট থাকিব লাগিব। এক্টিভ মোবাইল নম্বৰ থাকিব লাগিব। লগতে এখন ৰঙীন ফটো দিব লাগিব। অসমৰ 1,30,000 লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। ধনৰ পৰিমাণ 2,60,000লৈ বৃদ্ধি কৰা হৈছে। ইতিমধ্যে ইংগিত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। বেংক একাউণ্টত অসমৰ 1,30,000 লোকক পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। দুটা কিস্তিত প্ৰদান কৰা হ'ব এই ধন। পূৰ্বে তালিকাৰ পৰা বাদ পৰাসকলে এইবাৰ লাভ কৰিব চৰকাৰী পকী ঘৰ।